ৰাভাদেৱৰ বিশাল চিন্তা চেতনা আৰু ব্যক্তিত্ব বিশেষকৈ তিনিগৰাকী মহান পুৰুষৰ আদৰ্শৰে পুষ্ট আৰু প্ৰভাৱিত আছিল। তেওঁলোক হৈছে ইটালীৰ নৱজাগৰণৰ অগ্ৰদূত লিঅ'নাৰ্ডো দা ভিঞ্চি, গীতাৰ জ্ঞানদাতা স্বয়ং ভগৱান শ্ৰীকৃষ্ণ আৰু অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। লিঅ'নাৰ্ডো দা ভিঞ্চিৰ দৰে তেওঁ একেটা শৰীৰতে ধাৰণ কৰিছিল চিত্ৰশিল্পী, স্থাপত্যবিদ, অভিনেতা, নৃত্যবিদ, সুৰকাৰ আৰু কবিৰ গুণ ৰাখি। ভগৱান শ্ৰীকৃষ্ণৰ দৰে তেওঁ দুষ্টক দমন আৰু সন্তক পালনৰ বাবে বিপ্লৱৰ বাঁহী আৰু সুদৰ্শন চক্ৰ হাতত তুলি লৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল তেওঁৰ আধ্যাত্মিক আৰু সামাজিক জীৱনৰ সৰ্বোচ্চ আদৰ্শ। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতি থকা শ্ৰদ্ধা আৰু আনুগত্যৰ বাবে তেওঁ অসমৰ সত্ৰ সত্ৰ ভ্ৰমণ কৰি শংকৰী কৃষ্টি সংস্কৃতিৰ মৌচাক বুটলি ফুৰিছিল। কলাগুৰুগৰাকীয়ে অসমৰ ভিন ভিন স্থানত গুৰুজনাৰ অংকীয়া নাটসমূহৰ প্ৰদৰ্শন কৰি সত্ৰীয়া সংস্কৃতিৰ বহুল প্ৰচাৰ আৰু পুনৰ উদ্ধাৰৰ প্ৰয়াস কৰিছিল। ৰাভাদেৱৰ তুলিকাত প্ৰাণ পাই উঠিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। তাৰ আগেয়ে শংকৰদেৱৰ কোনো অংকিত ছবিৰ নিদৰ্শন ক'তো পাবলৈ নাই। ৰাভাদেৱে শংকৰদেৱৰ এই ছবিখন পানী ৰঙৰ টেম্পেৰা পদ্ধতিৰে আঁকিছিল। এই ছবিখনৰ সাফল্যৰ মূলতে আছিল ৰাভাদেৱে অসমৰ প্ৰতিটো প্ৰান্তত থকা কৃষ্টি সংস্কৃতিৰ মৌকো সংগ্ৰহৰ অভিজ্ঞতা আৰু কৃষ্টিৰ আকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশাল ব্যক্তিত্ব আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰতি থকা তেওঁৰ গভীৰ আস্থা।